জটিল ৰোগত আক্ৰান্ত ডিমুৰ হীৰকজ্যোতি দাস নামৰ এটি কণমানি 2 বছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছে 12 বছৰীয়া হীৰকজ্যোতিয়ে ধনৰ অভাৱত শিশুটিৰ উন্নত চিকিৎসা কৰিব পৰা নাই পিতৃ-মাতৃয়ে ডিব্ৰুগড় গুৱাহাটী মুম্বাইত চিকিৎসা কৰিও সুস্থ কৰি তুলিব পৰা নাই হীৰকজ্যোতি চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে কণমানিটিৰ লগতে পিতৃ-মাতৃয়ে আৰু জটিল ৰোগত আক্ৰান্ত হৈ ডিমুৰ হীৰকজ্যোতি দাস নামৰ এটি কণমানি আৰু 2 বছৰ ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি আছে 12 বছৰীয়া এই হীৰকজ্যোতিয়ে ধনৰ অভাৱত শিশুটিৰ উন্নত চিকিৎসা কৰিব পৰা নাই পিতৃ-মাতৃয়ে আৰু ডিব্ৰুগড় গুৱাহাটী মুম্বাইত চিকিৎসা কৰিও সুস্থ কৰি তুলিব পৰা নাই হীৰকজ্যোতিক চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ জনাইছে কণমানিটিৰ লগতে পিতৃ-মাতৃয়ে মোৰ ল'ৰাটো আজি 2 বছৰৰ পৰা কেঞ্চাৰ ৰোগত ভুগি আছে আমাৰ পইচা পাতি নাই অকল ভেটিডোখৰে আছে ল'ৰাৰ লগত আমাৰ চব মাটি বাৰী চব শেষ হ'ল অকল ঘৰৰ ভেটিটোহে আছে নিজৰ বুলিবলৈ আমাৰ তাকো একোৱে নাই ল'ৰাটো মুখলৈ চাই মমায়ে যে কিবা এটা বহুত সহায় কৰা দেখিছোঁ মোৰ ল'ৰাটোক যে কিবা এটা সহায় কৰে সেয়াই মই অনুৰোধ মমালে বহুত মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতজোৰ কৰি কৈছোঁ যাতে এই সন্তানটিক এই 12 বছৰীয়া সন্তানটিক মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মামা বহুত কাম কৰিছে তেখেতে বহুত ভাল কাম কৰিছে ল'ৰাটোক যাতে ভাল কৰি দিয়ে সেইটোৱে অনুৰোধ কৰিছোঁ।